দোস্তসকল চাওক, এইটো হ'ল আমাৰ গাঁৱলীয়া যিটো ৰাস্তা, ফাঁকা কোনো নাই চাওক। আৰু আমি যিটো দোকানত বহি আছিলোঁ সেইটো দোকান হ'ল সেইটো চাওক। গাঁৱলীয়া দোকান আৰু কেনেকুৱা হ'ব। দোস্তসকল, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল শ্বহিদুলছ ব্লগ। দোকানত বহি আছোঁ, বেলেগৰ দোকানত। আজি পবিত্ৰ ঈদৰ দিন, তথাপিও এনেও মনটো অলপ বেজাৰ কৰি বহি আছোঁ। কিয় বহি আছোঁ সকলোৱে কিজানি অলপ বুজি পাই আছা। কথাটো হ'ল, আজি যিহেতু ঈদৰ দিন, সকলো বছৰতে আমি সকলোৱে মিলি সমূহীয়াভাৱে ঈদগাত গৈ ঈদৰ নামাজ আদায় কৰোঁ। এইটো এটা ফূৰ্তি পৰম্পৰা চলি আহিছে। কিন্তু দুটামান বছৰ ধৰি যোৱা বছৰ আৰু এইবেলি আজিৰ দিনটোতো সমূহীয়াভাৱে নামাজ আদায় কৰিব পৰা নাই। সেইকাৰণে মনত দুখ লাগি আছে। কোনো ঠাইত যাব পৰা নাই, যোৱাৰ ইচ্ছাও নহয়, ভাল নালাগে। সেইকাৰণে আৰু এনেকুৱাকৈ বহি আছোঁ আৰু বহুত কথা ভাবি আছোঁ যে এনেকুৱাকৈ আৰু 3টামান বছৰ আগতো সন্মুখত যে আহি আছে, সেইটো বছৰতো যদি এনেকুৱাকৈ ঈদৰ নামাজ পঢ়িব লাগে কেনেকুৱা হ'ব। আমাৰ যিটো সৰু সৰু ল'ৰা ছোৱালী আছে সেইসকলে ভাবিব ঈদৰ নামাজ কিজানি মছজিদে পঢ়িব লাগে নেকি। আমিতো আগতে ঈদগাত পঢ়িছিলোঁ। এইবছৰ দুবছৰ যিসকলৰ হ'ল ল'ৰা ছোৱালীৰ, সেইসকলে আজি এইটো বছৰত মছজিদত গৈ, মোৰ নিজৰ এটা ভাতিজা, তাক মছজিদত লৈ গৈছিলোঁ। আকৌ আন এটা বছৰত, আগামী বছৰত যদি আকৌ ভাতিজাটোক মছজিদত লৈ নামাজ পঢ়িব লাগে, তেতিয়াহ'লে সি ভাবিব ঈদৰ নামাজ আচলতে মছজিদেই বা পঢ়িব লাগে। এনেকুৱা কথা চিন্তা কৰি আছোঁ। আৰু এতিয়া কথা হ'ল দোস্তসকল, যি নকওঁ কিয়, আচলতে দেশৰ যিটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগিব। আমাৰ ইছলাম ধৰ্মৰ যিটো সংবিধান, ইছলাম ধৰ্মৰ যিটো কোৰাণ হাদিছ যেনেকৈ মানিব লাগে, তেনেকুৱাকৈ আমাক চৰকাৰৰ যিটো আইন, চৰকাৰৰ নিয়ম কানুন সকলো তেনেকুৱাকৈ মানিব লাগে। সেইকাৰণে আমি আৰু মানি আছোঁ। চৰকাৰৰ নিয়ম অনুযায়ী আমি সমূহীয়া নামাজ যিটো সেইটো আদায় কৰিলোঁ, আৰু নিশ্চয় আপোনালোকেও আদায় কৰিলে। তো এতিয়া কথা হ'ল, আপোনালোকে ঘৰত থাকক, সুস্থ থাকক, কোনো ঠাইত তেনেকুৱাকৈ নাযাব, আৰু সদায় মাস্ক পৰিধান কৰিব। যিহেতু দেশৰ পৰিস্থিতি বেছি ভাল নহয়। দোস্তসকল, মই গাঁৱলীয়া ল'ৰা, আপোনালোকে দোকানটো চাই বুজি পাই আছে যিটো গাঁৱত হ'ব। টাউন এলেকাত তেনেকুৱা দোকান নাই। আপোনালোকক দেখুৱাই দি আছোঁ আমাৰ যিটো গাঁৱৰ ৰাস্তা। অইন বছৰত যিটো ৰাস্তাত সদায় মানুহ অনবৰত থাকিছে, অহা যোৱা কৰিছে, আজি সেইটো ৰাস্তাত ফাঁকা, কোনো অহা নাই, যোৱা নাই। সেইকাৰণে আৰু বেয়া লাগি আছে। যিটো ঈদ লগা নাই, তথাপি আৰু কি কৰাৰ, যিহেতু চৰকাৰৰ আইন মানিবই লাগিব। আপোনালোকক দেখুৱাই দি আছোঁ আমাৰ যিটো গাঁৱলীয়া ৰাস্তা, সেইটো দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। হ'ব, এনেকুৱাই হ'ব আৰু চলিব লাগে। গাঁৱত সাদা পান খাবৰ কাৰণে এইটোৱেই যথেষ্ট দোকান। চাওক, এইটো চাওক দোস্তসকল, ৰাস্তাটো। দোস্তসকল, এতিয়া সময় 11টা কিবা কিবি বাজিছে। আৰু আপোনালোকে চাওক, গাঁৱলীয়া ঠাইত বসবাস কৰিলে এনেকুৱা প্ৰাকৃতিক দৃশ্যবোৰ দেখা পাব। চাওক, সেউজীয়া পথাৰ, এনেকুৱা পথাৰৰ মাজত বহি থাকিলে মনটো এনেই ভাল লাগে। আৰু সেইকাৰণে আৰু এইটো দোকানতে বহি বহি প্ৰাকৃতিক দৃশ্যবোৰ দেখি আছোঁ। দোস্তসকল, ঈদৰ দিন হ'লেও কোনো ঠাইত যাব পৰা নাই যদিও ঘৰতে ল'ৰা ছোৱালীৰ লগত অলপ আড্ডা মাৰি আছোঁ। এনেকুৱা কথা আৰু কি কৰিম, আৰু কোনো ঠাইত যাব পৰা নাই, ভাল নালাগে। সেইকাৰণে আৰু ঘৰতে আছোঁ।